নলবাৰী চহৰৰ পদপথ দখল কৰা ব্যৱসায় বিৰোধী অভিযান প্ৰশাসন। 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল পৌৰসভাত। নলবাৰী চহৰত পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই নলবাৰী জিলা প্ৰশাসন আৰু পৌৰসভাই। নলবাৰী চহৰৰ বাটাচক এণ্ট্ৰি ৰোডত অভিযান চলাই পদপথ দখল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী জব্দ কৰাৰ লগতে 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সিল কৰে। হয়, আপোনালোকে নিশ্চয় দেখিছে যে আজিয়ে নহয়, আমি বিগত বহু দিন ধৰি বা বছৰ ধৰি আমি এই ফুটপাথৰ যিখিনি পদপথৰ মানে আমি খোজ কাঢ়িবলৈকে ফুটপাথটো বনাইছোঁ, তাত মানে যিখিনি ব্যৱসায়ী তেওঁলোকে কি কৰিছে, তেওঁলোকৰ দোকানত আধা অংশই কি কৰি আছে, ফুটপাথ ব্লক কৰি আছে। বিশেষকৈ আমি সকলোৱে দেখোঁ যে বাটাৰ চকটোত আমাৰ বহুত জাম দেখোঁ, আৰু লগতে কি হয় যে টাৰ্ণিং লোৱাতে আমি এই চাইডৰ বস্তুটো সেই চাইডে দেখা নাপাওঁ। গতিকে আমি এনাউন্সো দি আছিলোঁ যোৱা 4-5 দিন ধৰি পৌৰসভাৰ তৰফৰ পৰা প্ৰশাসনৰ সহায়ত, যে তেখেতসকলে কোনো ধৰণৰ মানে সহায় সহযোগ কৰা নাছিল। গতিকে আজি আমি কঠোৰ হ'বলৈ বাধ্য হ'লোঁ যে আমি তেওঁলোকৰ আজি দোকানো চিল কৰি বস্তুখিনি চিজ কৰা গৈছে। গতিকে আমি কেইখনমানত পাইছোঁ যে তেওঁলোকৰ ট্ৰেড লাইচেঞ্চো লোৱা নাই। গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে নলবাৰীবাসীৰ সমূহ ব্যৱসায়ীকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্ততঃ আমাৰ ৰাস্তা বহলীকৰণ হৈছে, লোড বিয়াৰিং ড্ৰেইন হৈছে, অন্ততঃ এই ড্ৰেইনখিনি ব্লক নকৰিব, কাৰণ এইখিনি ড্ৰেইন বনোৱা গৈছে ৰাইজৰ সুবিধাৰ্থে, যাতে সকলোৱে খুব সুন্দৰভাৱে খোজকাঢ়ি অহা যোৱা কৰিব পাৰে, বজাৰ সমাৰ কৰিব পাৰে। গতিকে যেতিয়া আপুনি এই বহল হোৱাৰ পিছতো আমি বহল যেন দেখা পোৱা নাই। গতিকে কিছুমান ক্ষেত্ৰত আমাৰ যোৱা আজি কিছুদিন আগত DC কনফাৰেন্সত এখন মিটিঙো হৈছিল এই ক্ষেত্ৰত। তাতে আমাৰ নলবাৰীৰ আমাৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলে কিছুমান আমাক নলবাৰী পৌৰসভাক অনুৰোধো জনাইছিল যে আপোনালোকে অন্ততঃ অলপ কঠোৰ হওক, আৰু আমি দেখিছোঁ যে সাধাৰণ মানুহে আহিলে খোজকাঢ়ি যাব নোৱাৰে, গাড়ী পাৰ্কিং কৰি থৈ দিয়ে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এইবিলাক নকৰিব, আমাক সহায় সহযোগ কৰক, আৰু সুন্দৰভাৱে নলবাৰী চহৰখন যাতে আমি খুব দেখিবলৈ সুন্দৰ হয়। আৰু আপোনালোকে নিশ্চয় দেখিছে আমাৰ মন্ত্ৰী ডাঙৰীয়াই তেখেতে দিন ৰাতি এৰাস কৰি পেলাই নলবাৰী চহৰখনক আগবঢ়াই নিবৰ কাৰণে তেখেতে অহৰহ চেষ্টা কৰি আছে। গতিকে তেখেতৰ এই কষ্টক আমি সকলোৱে যাতে সহায় সহযোগ কৰি নলবাৰী চহৰখন খুব সুন্দৰভাৱে যাতে পৰিপাটিকে চলাই নিব পাৰোঁ, এতিয়া আহ্বান জনালোঁ। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।